1.4 বৰ্মন থৌ মাটি ঢালে হলে আমাক লহাইদা হলেতো না যে বঢ়িয়া বঢ়িয়া মাথাটো দিলি যাব তো 3.4 ৰঞ্জন মাথাটো কয় না এ মাৰ ডাঙৰ কৰে ডাঙৰ আছে তো গাইস ৰঞ্জনে আৰু এটা কি হে গেল নেকি বাপৰে বাপ ওই দেখা পাইছি ৰঞ্জনে এটো সেকেন্ড টাইম ৰঞ্জনে যাত্ৰা কৰিব গৈছিল কিন্তু যাত্ৰা হয় না নহয় কৈছি বঢ়িয়া তো যাত্ৰা হৈ গৈছি মানে ভাল বুলে হে চেঙৰ যাত্ৰা ভাল নেকি তো হে গাইস তো পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ এমজে ফনিৰ অন্য এটি ভ্লগ ভিডিও লৈ তো ইয়াৰ আগৰ ভিডিওটোত মই আপোনালোকক কৈছিলো যেটো আমাৰ শিকাৰী সিৰিজ আছিল মানে জৰা কাটা মাছ হানা সেই সিৰিজটো যেটো আমাৰ উইয়াৰ শিকাৰী সিৰিজ আছিল সেই সিৰিজটো আজি আমি অলপ চ্যালেঞ্জিং টাইপৰ দেখাবা যাই আছো আপোনালোকক মানে আজি মানে প্ৰতিযোগিতা টাইপ এটা হ'ব এটামান মানে প্ৰতিযোগী থাকিব আৰু তান্থৰ মাজত আজি কম্পিটিশন হ'ব মানে প্ৰতিযোগিতা হ'ব যাই আছে আৰু আপোনালোকক ডেইলি ভিডিও দিয়া প্ৰতিজ্ঞাটো এবাৰ মনত কৰি হাতত এই 8টা বজাত কেমেৰাটো তুলি লৈছো তো আজি হ'ব যাই আছে আমাৰ ফিশিং চ্যালেঞ্জিং ভিডিও তো আজিৰ ভিডিওটো একদম ফুল্লি ধামাকা হ'ব আপোনালোকে সাগে খেল মহাৰণ শুনছিল বাট আজি আমাৰ হ'ব যাই আছে ফিশিং মহাৰণ মানে আজি মাছ মাৰা মহাৰণ হ'ব মাছ মাৰা আৰু গাইস এইটো হ'ব আমাৰ শিকাৰী অফ দা ইয়াৰ সিজন 1 মানে সিজন 1ত আমাৰ এই জৰা কাটা বা পথৰত মাছ মাৰা ইখিনি বস্তুৰ ওপৰত মানে বেছ কৰি আমাৰ মানে এই ভাৰ্চেছ খিনি চলব বা আমাৰ কম্পিটিশন মেটচ খিনি এন্থৰ মাজত চলব আৰু এই সিজনৰ মানে এপিসোড থাকব আজি হলতো এপিসোড নাম্বাৰ 1 আৰু এই এপিসোড নাম্বাৰ 1 ৰ পৰা আৰম্ভ কৰি কিবাকে জিমানক লাগি যায় এপিসোড 2 3 4 আপোনালোকে জনাব কিমান নম্বৰ এপিসোডক লাগি আমি যাম আপোনালোকে হেতু বস্তু জনাই দিব কিমান নম্বৰ এপিসোডক লাগি আমি মানে এইটো মানে সিজন 1 টো চলাই নিব চেষ্টা কৰিম তো হেইটো আপোনালোকৰ ওপৰত এৰিলো আপোনালোকে কিমানটা ইয়াৰ মানে এপিসোড চাব বিচাৰে জনাব কমেন্ট কৰি ফেলে আৰু হিংকে গাইস সিজন মতে মানে সিজন 1 হৈ গল সিজন 2 হৈ গল সিজন 3 হৈ গল এই সিজন বোৰত মানে শিকাৰৰ সিস্টেম বোৰ আৰু শিকাৰৰ স্থান গিলা সকলোবোৰ চেঞ্জ হৈ যাব মানে সিজন ওয়াইজ মানে গটাইখিনি লাই চেঞ্জ কৰি থাকিম বস্তুখিনি আৰু চ্যালেঞ্জটোত পাৰ্টিসিপেট কৰিব গৌতম দা শিকাৰী জাৰ্সি বিন্দা বৰ্মন দা শিকাৰী আৰু ৰঞ্জন দা শিকাৰী আমি জয়নাল আৰু মই হলো কেমেৰা পাৰসন কেমেৰা কৰি গটাইখিনি এক্সপ্লেনেশন কৰি আপোনালোকক ধুনিয়াকৈ দেখাম তিনৰ মাজত ভাৰ্চেছ হ'ব গৌতম বৰ্মন আৰু ৰঞ্জন এই তিনৰ মাজত বঢ়িয়াকৈ ভাৰ্চেছটো হ'ব যাই আছে তো হোপফুলি চাই নিশ্চয় ভাল পাব আৰু অসমত কি জানি এনকা মানে শিকাৰী চ্যালেঞ্জ ফাৰ্স্ট টাইমৰ কাৰণে হ'ব যাই আছে মানে জুনি যেটা মাছ মাৰে হিমানটা পইণ্টস পাব ধৰক কুম্বাই দুটা মিলাক দুটা 2 পইণ্টস হ'ব তাৰ কুম্বাই তিনটা মিলাক 3 পইণ্টস তো হেনকা ধৰণৰ পইণ্ট সিস্টেম হ'ব আমাৰ এই গটাই চ্যালেঞ্জটোত আৰু আজিৰ এপিসোড 1ত আকো ধৰণৰ কোনো ৰেষ্ট্ৰিকশন নাথাকে কোনো ৰুলস কোনো ৰেগুলেশন নাথাকে আমাৰ এই গেমটোত মানে আমাৰ এই চ্যালেঞ্জটোত কোনো ধৰণৰ আজি মানে ৰুল ৰেগুলেশন আকো নাথাকে জাস্ট মানে মাছ মাৰ আৰু কাউন্ট হ'ব মানে আপোনালোকৰ নিছলা মাল্য কাউন্ট হ'ব দৰিকেনা মাল্য কাউন্ট হ'ব ডাঙৰ মাগুৰ মাল্য গটাইখিনি কাউন্ট হৈ যাব আৰু মানে নেক্সট যিখিনি আমাৰ মানে এপিসোড আহিব তাত কিছুমান ৰেষ্ট্ৰিকশন থাকিব কিছুমান আপোনালোকে আমাক সাজেষ্ট কৰিব পাৰে যে এটো ৰুল গেমটোত ভৰাই দি বেছি মানে চাই ভাল লাগিব তেতিয়া তো আপোনালোকে আমাক সাজেষ্ট কৰিব পাৰে প্লাস আমিও নিজৰ কিছুমান মানে ৰুল তাত এড কৰি দিম মানে এপিসোডটো যিমানে আগবাঢ়ি থাকিব সিমানে মানে চ্যালেঞ্জটো ক্ৰিটিকেলৰ দিশে আগবাঢ়ি থাকিব তো আজি কোনো ধৰণৰ ৰেষ্ট্ৰিকশন নাই অনলি মাছ মাৰ আৰু পইণ্টস কাউন্ট হ'ব তো আর বিশেষ এতে বকি নাথকো ডাইরেক্ট জায়গাত যে আপোনালোকক লগ পাই আছো মানে ইয়েস লোকেশনটো গৌতম থেৰ ঘৰতে হ'ব তো গৌতম থেৰ ঘৰক লাগি যাই লও দেন তাতে যে লগ পাই আছো তো গাইজ বঢ়িয়াকে গৌতম থেৰ বাৰী পিছফাল আহি পালো হাতত লৈ লৈছো মনা আৰু মোৰ এই প্ৰফেশনেল টছটো বাকি আমাৰ লগত আছে শিকাৰী বৰ্মন কেনাই ভাই আজিও ফালি দিবা লাগব আমি ঠিক আছে আৰু আজি আমাৰ লগত আছে আমাৰ ৰঞ্জন আছে ঠিক আছে গৌতম অলপ আগুৱাই আহা ভাইটি কি কৰিবা ৰাতিপুৱা আমি বেলেগ ভ্লগ বনাই আহিলো নে কি ইটা আৰু নতুনটো এবাৰ মছনটো দিয়া তুমি শিকাৰী মছনটো
জাৰ্চি পিন্ধছে আজি তই চালা এ বা তো আজি ৰচলিয়াত মই তহঁতক ৰুলটো কৈ দিছোঁ ৰঞ্জন অলপ আগুৱাই আহা প্লিজ 1 ছেকেণ্ডৰ কাৰণে তো ৰুলটো আজি এনেধৰণৰ চাব বৰ্মন আছে গৌতম আছে জাৰ্চিটো পিন্ধছা নীলিত লাজ নাই ইয়াক দিবা লাগিছিল তই এইটো 19 নম্বৰ হৈছে আৰু ৰঞ্জন আছে ফুটবল খেলা হ'ব কুইচাৰ লগত ফুটবল বাৰু যি কি নহওক মই কৈ দিছোঁ কথাখিনি তো চা আজি একদম আজি চিম্পল টাস্ক হ'ব আমাৰ কোনি কেইডাল মাৰিব পাৰা ঠিক আছে মাৰি উঠি হেল্প কৰি দিবা পাৰবি ৰঞ্জন শুনছা না মাৰি উঠি হেল্প কৰি দিবা পাৰবি বাট মানে কোনি মাৰিব পাৰা আৰু সেইটো বস্তু মই কাউণ্ট কৰিম আৰু লাষ্টত আমি উইনাৰ ঘোষণা কৰিম মানে এইবাৰৰ মানে চিকাৰী অফ দ্য ইয়াৰ আমি ঘোষণা কৰিম যিহেতু এইটো মানে এই 301 টকা নহয় কৈ আছো না মানে এইবাৰৰ চিকাৰী অফ দ্য ইয়াৰটো মোক দিবি না 1 টাকাটো গেলি না 300 দিলে হ'ব দিবি না মানে চিকাৰী অফ দ্য ইয়াৰটো এইবাৰ ঘোষণা কৰিম মানে যিহেতু এইটো চিজন যাবৰ হ'ল না তো চিকাৰী অফ দ্য ইয়াৰটো এইবাৰ আমি ঘোষণা কৰিম মানে ৰঞ্জন হ'ব না গৌতম হ'ব না বৰ্মন হ'ব তো কোনি হ'ব দেখনীয় হ'ব তো এতিয়া ফিল্ডত নামি যাওঁ বল চলি হাত বল চলো 19 নম্বৰ তোক বিদ্যা আজি বজে দিমে ক'ত আছে মাগুৰ কালি হৈছিল নেকি তহঁতে পৰহিদিনা দেখোন আমি আহিছিলোঁ পৰহিদিনা আমি তাকে গেলোঁ নেকি একদম হাল্লা কম কৰিম কাৰণ মই কৈছোঁ এইগিলা কনচেনট্ৰেশ্যনৰ খেলা আৰু কোনি কি মাৰে মই দেখাই আছোঁ আজি মোৰ হাতত অস্ত্ৰ নাই মই জাষ্ট মনা লৈছোঁ কোনি মাৰিবি নেমাৰ ক'ত বৰ্মন নাই গেছি দে ৰঞ্জনে যাত্ৰা কৰিব গৈছিল কিন্তু যাত্ৰা হয় না নহয় হৈছিনে নাই কাউণ্ট হ'ব দে কিন্তু চলি ডাঙৰ সৰু মাছ নাই চব কাউণ্ট হ'ব গম পাইছে না গৌতম চব কাউণ্ট হ'ব 25 বঢ়িয়া তো যাত্ৰা হৈ গৈছি মানে ভাল নেকি তো ৰঞ্জন তোৰ প্ৰথম যাত্ৰা তোৰ 1 নম্বৰ পইণ্ট তই পাই গেলি বঢ়িয়াকে গৌতম বৰ্মন 1 নম্বৰ পইণ্ট পাই গেলাক ৰঞ্জনে তো চলো বাকী দেখাই আছোঁ আৰু তো গাইছ ৰঞ্জনে আৰু এটা কি গেল নেকি অ' ভাই চাহ দেখা পাইছে না লাইভ ঢৌ দেখা পাইছে বাপৰে বাপ ঐ ধৰ দেখা পাইছি ৰঞ্জনে এইটো ছেকেণ্ড টাইম 2 পইণ্টৰ গৰাকী ৰঞ্জন এই চলি ইয়াত কিবা মাৰ 2 পইণ্ট হ'ল ৰঞ্জনৰ শুনিছে না 19 নম্বৰ গাইজ দেখা পাইছে না বম শলৰ একদম ঢৌ দিছে পানীটো ঘোলা হ'ল বি অলপ পানী অলপ খোলা হ'ব ডাঙৰ হৈ যাব একো নাই চাই লওঁ ট্ৰাই কৰোঁ কি হয় 2 পইণ্ট হৈ গ'ল গাইজ বৰ্মনেও আমাৰ যাত্ৰী দিলাক কৈছে না বৰ্মন হে যি কি নহওক 1 পইণ্ট ফৰ বৰ্মন থৌ মাটি ঢালে হ'লে মাৰি কিনে খোৱাটো ভাল নাই কি খোৱাৰ পিছত যাতে নাযায় ঠিক আছে 1 পইণ্ট বৰ্মন 2 পইণ্ট ৰঞ্জন বঢ়িয়া টকালা ভৰালাও লৈ ৰাখি আছোঁ তথাপিও যি আছে দেখিছে বইলিয়াৰ হ'লে মৰি নৰ্থ ইষ্ট ইউনাইটেড মাৰ কি বেয়া মাৰো ৰ হপা মোনা কাটতে আছে মোনা ৰঞ্জনৰ খানত ল খাদ্য হ'লেতো নাযায় বঢ়িয়া মাথাটো দিলি যাব মাথাটো দিলি নাযায় দে বেছি এটা মচি দে একলা বেছি দে অৰি কিবা পাইছিনে আপুনি হে এইটো যাত্ৰীছি এই মোনাখান দি তোক ইমানখিনি মই হেৰি বুলি ভাবা নাছিলোঁ এই সেইখানত ভৰোঁ 1 মিনিট চেংটো মোৰ ধুমনাখানত ভৰাম তাৰ পাগলা চালা দক 1 পইণ্টত আমাৰ ৰঞ্জন আগবাঢ়ি আছে মানে ৰঞ্জন 2 পইণ্ট বৰ্মন 1 পইণ্ট গৌতম 1 পইণ্ট সৰুটো লৈছোঁ দক যিহেতু মাছে সেইটোও চাই থাক তই সন্মান নেখেদাবি আজি কিন্তু বাবু দে ৰঞ্জন আমাৰ আগবাঢ়িল মানে ৰঞ্জনত 3 নম্বৰ পইণ্ট কৈছে নেকি ডাঙৰ না সৰু কোবে মায়ে গোটা মাচোন কোব তো দেখা পাইছি তো 3 পইণ্ট ফৰ ৰঞ্জন মাথাটো কয় না আছে এইলা বাহ অলপ ৰেম কৰ ভাই আছে দে বাবু আছে দে বেছি দে বাপৰে বাপ আছে দে
বুজিনা তাৰমানে গাৰাৰ পাই সম্ভৱ গাৰাৰ পাই অলপমান সেই উলিয়াই থৈ দিছে তো আগবাঢ়ি গেলি 3.4 ৰঞ্জন আৰু গৌতমে কিবা এটা পাইছি তাত কি আছে না কি আছিল ও ভাই ডাঙৰ কৰে ডাঙৰ আছে না ৰঞ্জন কাটা গৈছে না ঠিক আছে লাষ্টত ভালকৈ দেখাম 2 পইণ্ট গৌতম 3 পইণ্ট ৰঞ্জন 1 পইণ্ট বৰ্মন মানে আমি টোটেল কিমান মাছ পালোঁ জানে ৰঞ্জন 3 গৌতম 2 বৰ্মন 1 মানে আমি টোটেল পালোঁ 6টা মাছ মানে কুইচাও আছে গৰেও আছে চব মিক্স আপ আছে আৰু দেখাইছোঁ দক কি পাওঁ গেল কি আছিল আছে আছে কুইচা আছিল নেকি বুজি গৈছি নাই না তো গাইজ আহি গেল প্ৰকাণ্ড বৰষুণ দেখা পাইছি না লেন্সত পুচি না পৰা না নাজনো চাউণ্ড শুনা পাইছি প্ৰকাণ্ড বৰষুণ এই পানীত চাওক তো গাইজ প্ৰকাণ্ড বৰষুণ দি দিলা গাউৰিটোত বনাই এতিয়া আমি এক লাও দাউদ চলি দাউদ সেই দেখা পাইছি না বৰষুণ হে ভাই এই যাইলৰ বকে তো পল্লি আৰু ডাঙৰ কথা হ'ব বলক 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 কি হ'ব কি বিচা কৰিছি দেখছি না আৰু খং উঠি যাব পাৰে বেছি কেমেৰা চেমেৰা দেখে নাথো আৰু এনেকা বতৰ ইমান দিন মাছ মাৰিলোঁ আমি এনেকা বতৰ হোৱা নাছিল এই আজি এনেকা বতৰ হ'ল না বৰ্মন ইমান মাছ মাৰিলোঁ একেদিন এই আজি ফাৰ্ষ্ট এনেকা বতৰ হ'ল মানে আমাৰ স্ক'ৰ হৈ আছে ৰঞ্জনত 3 বৰ্মনত 1 আৰু গৌতমত 2 টোটেল আমাৰ 6টা চিকাৰ হৈ গৈছে বাকীখিনি আমি মানে বিৰত হৈ থাকিব লগা হৈছে কাৰণ পিছফালে শুনা পাইছি কিন্তু এটা বেনিফিট আছে কি বেনিফিট এই বৰষুণৰ লগত মানে বৰষুণটো কম কৈ যে আছিলে আইতে বৰষুণ কমলি মাছ পোৱা যায় কেছটো কমাৰ লগে লগে সিদিনা ভিডিঅ' চিডিঅ' বনোৱা সিদিনা ডাঙৰ সৰু দুটা মাছো বৈ থাকে আৰু মাগুৰ এটা কুইচা মানে মাছ পোৱা যায় আৰু ডাঙৰ বৰষুণ গেলি আৰু মাছগিলা উঠে অলপ ওপৰত বাৰু যি কি নহওক আমি ট্ৰাই কৰিম চেষ্টা কৰিম বঢ়িয়াকৈ কি হৈছে তোৰ আৰু গাইজ এইকেইদিন কেনে হৈছে জানে না মাছ মাৰোঁতে মাৰোঁতে সেইটো মানে নিচা আন হৈ গৈছে লাইক ধৰক আপোনালোকৰ ধৰক বহুতে যেনেকৈ চিগাৰেটৰ নিচা কৰে মদৰ নিচা কৰে চিখৰৰ নিচা কৰে আমাৰ কাৰণে নিচা আন হৈ গৈছে মাছ মাৰোঁতে মাৰোঁতে তো ৰখি আছোঁ বৈৰাণীত কেইটা কমিব কেইটা ফিল্ডত নামিম কেইটা কি মাছ মাৰিব পাৰিম এক্সাইটমেণ্ট আৰু এই এতিয়া গালোঁ ইচিয়ালটো হৈছে আৰু এই এখন মনা তাতে কিবা কানি মাছ আছে মানে 6টা মাছ যে পাইছোঁ সেইখন মনত আছে এখনত নাই নাই আছে তই খুলি দি হ'লেও এই একেটা এই 6টা চিকাৰ পোৱা গৈছে বৰ্তমান সুন্দৰ হৈ যাব যাব লাগিব না কি বঢ়িয়া কমলি অঁ বঢ়িয়া দে চলি ইয়াত তো গাইজ আমি মোটামুটি 9টা মানৰ পৰা ৰখিছোঁ বৰষুণ কমি অহা নাই দেখা পাইছে 10:30 হ'ল বাট ষ্টিল আমি ট্ৰাই কৰি আছোঁ যদি অলপমান কমে তেতিয়া মাছটো বেছিকৈ লয় সেইকাৰণে আমি গোটেইকেইটা ইয়াতে বহি ৱেইট কৰি আছোঁ নাই কি ৰঞ্জন মানে মাছটো বেছিকৈ ল'ব পাৰে ন বৰষুণ যাই উঠি না তো আমি ট্ৰাই কৰিম যদি বৰষুণটো একদম কমেই হে গৌতম কি চাই আছা তই হে চলি দেখা পাইছি এই 12টা বাজে কি কৰে বতৰে বৰ্মন আজি কামত দিলে হয় অলপ দেখা পাইছি না এই চাওক গাইজ অলপ কমতে ওলাই আহিলোঁ আৰু প্ৰকাণ্ড মাৰি দিছেহে দেখা পাইছি না পানী আগত কি হ'ব এই গাইজ বঢ়িয়ান চাওক চাওক দেখছি না চাওক এইবাৰ চোতালত জৰা কাটিম চোতালত এই বঢ়িয়ান যদি গোটেই ৰাতিটো মাৰে ভাত তাত খাই ল'লোঁ গৌতম খেত কিন্তু এতিয়া ক'বা নোৱাৰোঁ ঘৰ যাব পাৰোঁ না নোৱাৰোঁ নহৈছি তাতে জইনাল নাহি ভালে কৰিছে আজি তাৰ কিবা এটা কাম আছিল সেইকাৰণে সি নাহিল বাৰু তো চাওঁ ঘৰ যাওঁ যদি কালি আৰু কণ্টিনিউ কৰি আছোঁ ভিডিঅ'টো দেখা পাইছি না বতৰ পানী চা
আৰু ইয়াৰ লগত এপিসোড 1 টো ইমানতে শেষ বুলি ঘোষণা কৰিলো কাৰণ বতৰটো আমাৰ লগত সাথ নেদিলাক যিখিনি টাইম পালো সেইখিনি পইণ্টছে মানে কাউন্ট কৰি দিলো মানে পইণ্টসমূহ এনে ধৰণৰ ৰঞ্জন শিকাৰী 3 পইণ্টছ গৌতম শিকাৰী 2 পইণ্টছ আৰু বৰ্মন শিকাৰী মাত্ৰ 1 পইণ্ট গাইস বৰ্মনে নাক কাটাব নেকি মানে আইভা লাগা এপিসোড কেটাত এটো বস্তু চাবলৈ মানে একদম মানে আমি এক্সাইটেড যে বৰ্মনে মানে এন্থক শেয়াৰ কৰি যাব পাৰিব না ডাউনত যাব কাৰণ বৰ্মন এতিয়া বৰ্তমান 1 পইণ্টত মাত্ৰ জিকি আছে মানে একডাল কুচিয়া মাছি হেবগে গৌতমে মাছি এটা চেং তাৰ পিছত এটা গৰে আৰু হেবাকে ৰঞ্জনে মাছি এটা চেং এটা গৰে আৰু এডাল কুচিয়া তো এই সাইডে দি ৰঞ্জন আছে টপত মানে ফাৰ্ষ্টত আছে ৰঞ্জন সেকেন্ডত আছে গৌতম শিকাৰী আৰু থাৰ্ডত আছে বৰ্মন দা শিকাৰী সো ভিডিওটো গাইজ আজি ইমানতে এন্ড কৰি দিবলৈ ওলাইছো চাই ভাল পালে লাইক সাবস্ক্ৰাইব শেয়াৰ খিনি কৰি থৈ দিব সাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আৰু কিবা এটা নিউ কৰিব চেষ্টা কৰিলো আশা কৰো আপোনালোকে চাই নিশ্চয় ভাল পাব তো আজিলৈ ইমানতে এন্ড কৰি দিও বাই বাই জয় আই অসম দক গাইজ লগ পাই আছো অতি সোনকালে নিউ এপিসোড এটাৰ হৈতে দক